So hello guys, morning. নতুন আপডেট লৈ আহিছো আজি আৰু বিকাশ আহিবাল বিকাশ সো আজি কি আহিছে চাই থাকক তেতিয়া কম পাব এতিয়া কলে আৰু কত সাসপেন্সটো নহয় যাব মানুহৰ মাজত গাইস সাসপেন্স ৰাখিছো অলপমান বলক অলপ দেৰি ওয়েট কৰিব লাগিব বাকি এটিকলি হাইডে সো বিকাশ বেছি লেট নকৰো বাস আহি আছে বেছি লেট নকৰা মানে কিবা আছে কেনেকা ধৰাইছিল কচোন কিয় কি মই আহি তেল ভৰাব লাগিব গম পাইছ না সিৰিয়াসলি ভৰাইছিলো তো মই হে মোক এখন নকলি মই ভৰাই মই ভৰোৱা নাই এখন ৰাতিপুৱা দোকান হেনে কি নাপাং ফাঁচাটো নাই এইখিনি ফাঁচিছে মই এইখিনি কি কৰি আহো বুলি ভাবি কেতিয়া এতিয়া হাৱা মাৰিছে কি কয় বল সো লেট নকৰো বাস আহি পাইছে এতিয়া বল বিকাশ গাইস আমি পালো এতিয়া বকো বাছখনৰ কাৰণে ওয়েট কৰি আছো এটো চাহ খোৱা টাইমো নাই এনেকা চাহ খাব নবা আৰু গাইস এটো বহুত ডাঙৰ আপডেট হয় ঠিক আছে গেছ কৰক কি পাপি আহি আছে কমেন্ট কৰক জলদি জলদি আৰু গিভ অৱে এটা মই কৰিম বুলি ভাবিছো চাই লওঁ কেনেকে কি কৰো বাকি ৰিজনেবল মানুহ এটাক মানে গিভ অৱে কৰিম বুলি ভাবিছো এটো ব্লগৰ লাষ্টত মানে কিবা এটা এনেকুৱা কোৱা হ'ব যেটো কৰিলে সাগে গিভ অৱেটো মানে পাই যাব কি কোৱা বেটার হবো না অলপ দেরিকে কৈ আছো কি করব লাগে কি করব না লাগে কিন্তু প্রথমতে এইটো আপডেটটো বহুত ডাঙৰ আপডেট হয় আৰু এইটো ফৰ সেল আছে কোনোবাক লাগিলে মানে হেৰি কৰি দিলে হল কমেন্টত জনাব বা কন্টাক্ট নাম্বাৰটো তো দিয়া থাকিব বৰ্তমান ৰখি আছো আমি বকৰ বাছ ষ্টপত কাৰণ গোৱালপাৰাৰ পৰা অহা এখন বাছতেই আহি আছে আমাৰ পাপি কেইটা আৰু আমি তাকেই ল'ব কাৰণে বাছ ষ্টেণ্ডতে ৰৈ আছো হওয়া চাওক বাছখন আহি পালেহি আৰু আমি পাপি কেইটা লওঁ চাই থাকক আপোনালোকে বিকাশ কেন লাগছে চাকচোন চাক কি আছে নহয় এইটো হাস্কি হয় এইটো আগতি হয় এ বে ভাই কি কিউট চলো 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 বিকাশ লো 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 গাইস রিসিভ হৈ গেল বিকাশ কেন লাগছে ভাই যাই দেখাই আছো বহুত ওয়েট লিটারালি কব পাৰা নাই বে আৰু পলিৰ ভিডিও ভাই ভিডিও চাবা সিনেমেটিক এনজয় কৰিলে হ'ল এটা এটা বাচ্চা কমসম 6-7 কেজি কে আছে আই থিংক এনেকুৱা লাগিছে মোক আৰু বাচ্চা আপোনাৰ জাস্ট 48 ডেজ হৈছে অনলি 48 ডেজ বিউটি কিনা হাতটা এটা 7 কেজি মানে আছে চাগে কিসাছি এনেকা কোৱালিটি প্ৰডাক্ট না মানে আনিও ভাল লাগে চাইও ভাল লাগে কি কম আৰু মানে ডগ কেইটা লৈ অনা দেখি মানুহবোৰে আমাক ঘূৰি ঘূৰি চাই আছিল আৰু কেইজন মানেতো ৰ'ব নোৱাৰি আমাক সুধিবৰ কাৰণে আগবাঢ়ি আহিল
টিকলি দেখো টিকলি ও এক সেকেন্ড দাউৰা আনচোন দাক বৰ্তমান আহিপাল আমাৰ লোকগীতা আহিপাল সো গাইজ এইটোৱে আছিল আগতে হাস্কি আৰু গোটেই চিনেমেটিক্সখিনি চাওক অলৰেডি চাইছে আপোনালোকে বাকী মই এইটোৱে ক'ব খুজিছোঁ যে এইকেইটা পপি এভেইলেবল আছে যদি কোনোবাক লাগে তেনেহ'লে জল্দি DM কৰক ফোন নম্বৰ দিয়া আছে ডিছক্ৰিপশ্যনত কল কৰক আৰু নিজৰ পপিটো লৈ যাওক আৰু বাকী গাইজ এটা ডাঙৰ এনাউন্সমেণ্ট কৰিব খুজিছোঁ বিকাশ আৰু মই একচুৱেলি 1K ফলোৱাৰ হৈ গ'লে আমি এটা গিভৱে কৰিম বুলি ভাবিছোঁ গাইজ আৰু যেনেকৈ ছাপোৰ্ট কৰি আছে মানে বহুত টাইম নালাগে আৰু 1K হওঁতে বহুত স্পীড হৈ আছে আমিতো ইমান এক্সপেক্ট কৰাই নাছিলোঁ চেনেলটো খুলি কিনে বাকী কিছুমান মানে এক্টিভিটিজ কৰিব লগা আছে কৰিম আৰু জল্দি কল কৰক আৰু কে ফলোৱাৰ মানে ছাবস্ক্ৰাইবাৰ যিদিনা হয় এনে গিভৱে হ'ব গেৰেণ্টি আছে 1K ছাবস্ক্ৰাইবাৰ যোনবিলাক মানে কমপ্লিট হৈ গ'ল আমাৰ কমপ্লিট হোৱাৰ লগে লগে কালচাৰ স্পীচ এটা গিভৱে কৰিম ডাইৰেক্ট চ' গাইজ জল্দিছে জল্দি এইটো হেৰি ফুলফিল কৰক আৰু মানে আপোনাৰ পাপিটো ৰৈ আছে জল্দি কৰক ৱাইছ চ' আৰু এইকেইটা পাপি এভেইলেবল আছে যদি কোনোবাক লাগে জল্দি কল কৰিলে হ'ল ঠিক আছে কল কৰক ফোন নম্বৰটো স্ক্ৰীনত আছে কল কৰক কল কৰক অ'কে সকলোকে ধন্যবাদ থাকিল ইয়ালৈকে ব্লগটো চোৱাৰ কাৰণে আৰু কোনোবাক যদি ডগ পাপি লাগে বা হাস্কি পাপি লাগে তো কণ্টেক্ট কৰক ধন্যবাদ